নমস্কাৰ সকলোকে, মই জেএনভি গাইডৰ পৰা প্ৰাচীৰ চাই ক'লোঁ। সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'টো বহুত বিশেষ হ'ব গৈ আছে। আমি জেএনভি গাইডৰ আমাৰ গুৱাহাটী চেণ্টাৰত প্ৰথম আমি ষ্টুডেণ্টক আজি নিমন্ত্ৰণ জনাইছোঁ। গুৱাহাটী আশে পাশে যিসকলে থাকে, আমাৰ চেণ্টাৰটো অৱস্থিত হৈছে জালুকবাৰী গুৱাহাটী একদম হাইৱে লগতে, যিটো খানাপাৰা জালুকবাৰী হাইৱে, তাৰ লগতে আমাৰ চেণ্টাৰটো অৱস্থিত হৈ আছেগৈ। আৰু ক'ব গ'লে আমি অলপমান চাওঁ ষ্টুডেণ্টসকলে কেনেকৈ আছে, কি কৰিছে, কি নাই কৰা, কেনেকৈ তেওঁলোকে পঢ়া শুনা কৰি আছে, গোটেইখিনি বিষয়ে আমি আজি এই ভিডিঅ'টোত জনাম। আৰু কোনোবা যদি গুৱাহাটীৰ পৰা আছে, ইয়াত যদি আহিব বিচাৰে নিশ্চয় আহিব পাৰিব। ৰেডিচন ব্লু হোটেলৰ ওচৰতে, নাগামিজৰ ওচৰতে, একদম হাইৱেটোৰ লগতে আমাৰ চেণ্টাৰটো অৱস্থিত হৈ আছেগৈ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইডলৈ। এতিয়া আমি সৰুকৈ এটা ফিডবেক ল'ম আপোনালোকৰ পৰা। আপোনালোকে আমাৰ লগত সংযুক্ত হৈ কেনেকুৱা পাইছে বা কি কৰিছে আপোনালোকে আমাক জনালে আমাৰো ভাল লাগিব। আশা কৰিছোঁ আপোনালোকে একদম ভালকৈ কওক যে আপোনালোকে কেনেকুৱা পাইছে। আৰু লগতে যদি কিবা আপোনালোকৰ অসুবিধা থাকে সেইটোও মই আপোনালোকক সুধি দিম। আপোনালোকক মই যেনেকৈ সোধোঁ আপোনালোকে তেনেকৈ কৰিবলেই হ'ল। আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। আপোনাৰ বাচ্ছাটোৰ নাম? মোৰ বাচ্ছাটোৰ নাম মহম্মদ ছাবিল আহমেদ। মই তাৰমানে ইউটিউবত চাই কিনে আপোনালোকৰ নাম্বাৰটো কণ্টেক্ট কৰিছিলোঁ। তাৰ পৰা ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত বাইদেৱে ক'লে যে আপোনালোকে কৰিব পাৰিব, অনলাইন ক্লাছ কৰিব পাৰিব, আমাৰ লগত এড কৰক। তাৰপিছত কৰিলোঁ। কৰাৰ পিছত বাচ্ছাটো 1 তাৰিখৰ পৰা জইন হ'লে হৈ কিনে ক্লাছ কৰিয়ে আছে, বুজি পায়ে আছে, ভাল পাইছে, কমেণ্টো কৰি আছে, বুজিয়ে পায়। আপোনালোকে যে যিখিনি বুজাই দিয়ে গোটেইখিনি বুজি পায়। হয়, নমস্কাৰ। আপোনাৰ বাচ্ছাটোৰ নাম? ছোৱালীজনীৰ নাম নিহাৰিকা শইকীয়া, বেটছ 4 হয়। ভালে পাইছোঁ এতিয়ালৈ ক্লাছ কৰি। তাই গ্ৰুপত লিংক দিয়ালে পূৰা বাচ্চাই থাকে আৰু লিংক দিছে নেকি, গোটেইখিনি ক্লাছ ভালে পাইছোঁ। তাই মাত্ৰ নেওতা পঢ়িব অলপ টান পায়, নেওতাখিনি নপঢ়ে, বাকীখিনি ঠিকে পঢ়ি আছে এতিয়ালৈ, ঠিকে পাইছোঁ আৰু। বাকী আমাৰতো নেওতাৰ ক্লাছ হৈয়ে আছে, সেইটো ক্লাছটো ভালকৈ কৰিবলৈ ক'ব, অলপ ঘৰৰ পৰাও চাব। হয়, বহুত ভাল পাইছোঁ, ভালকৈ কৰিছে গোটেইখিনি ছাবজেক্ট। তাৰপিছত ভাগকৈ মেথছ, তাৰপিছত EVS, তাৰপিছত টেবল ক্লাছবিলাক গোটেইখিনি ভালকৈ কৰি আছে আৰু ভাল পাইছোঁ। হোমৱৰ্কখিনিও যিখিনি দিয়ে পিছদিনা ভালকৈ ভালকৈ আলোচনা কৰে, ভালকৈ বুজাই দিয়ে, ভাল পাইছোঁ আৰু ক্লাছখিনি। মোৰ ছোৱালীজনীৰ নাম প্ৰিয়াস্মী কলিতা। বেটছ 2ত কৰি আছে, ক্লাছ কৰিছে, ভালে পাইছোঁ ক্লাছ কৰি। তাই ভালে পাইছে, বুজি পাইছে, গোটেইখিনি ভালে লাগিছে। নমস্কাৰ। মোৰ নাম গীতা শৰ্মা, মই কনুশ্ৰী মা হয়। জেএনভি গাইডৰ পৰা বহুত ভাল পাইছোঁ। আমি টিচাৰ বিচাৰি পোৱা নাছিলোঁ, তাৰপিছত ইউটিউবৰ পাই পিনে ছাৰক ফোন কৰিছোঁ, ফোন কৰি পিনে অনলাইন ক্লাছটো কৰি আছোঁ। বেষ্ট 3 হয়, ভাল পাইছোঁ আৰু কৰি পিনে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপিকা দাস আৰু ল'ৰাৰ নাম বিমান দাস। আমি এইবাৰ ফাৰ্ষ্ট আহিছোঁ, বৰ্তমান আমি ক্লাছত এড হোৱাই নাই। যদি পাৰোঁ 1 তাৰিখৰ পৰা সেইটো এড কৰাম। তাৰে পিছত ইউটিউব চাই পেলাই আহিছে চাগে ন? ইউটিউব চাই নহয়, আমাৰ তাতে নৱজিত ছাৰহঁত আমাৰ প্ৰাথমিক স্কুললৈ গৈছিল, আদৰ্শ প্ৰাথমিক বিদ্যালয় শুৱালকুছি। তাতে আমি গম পাই কিনে তাৰমানে ল'ৰায়ো ইচ্ছুক হৈছে আৰু আমাৰো ইচ্ছুক আছে, গতিকে নমস্কাৰ। মোৰ বাবু এইবাৰ ক্লাছ 5 অনলাইন ক্লাছ কৰি আছে। আজি 8 মাহ হৈ গ'ল, তেনেকৈ কোনো অসুবিধা পোৱা নাই। কেতিয়াবা অলপমান অসুবিধা পালেও মাক কয়, মোক নকয় আৰু দেউতাক নকয় আৰু। ক্লাছ কৰি কেনেকুৱা পাইছে? এনে ক্লাছ কৰি ভাল পাইছে। প্ৰফেচাৰে ক্লাছ কৰে আৰু বাইদেউ কিছুমানে ক্লাছ কৰে, তাই সুবিধা পাই আছে। কিন্তু কথা কি কেতিয়াবা অলপমান জটিল পায় আৰু অংকগিলা সেইখিনি ঘৰত প্ৰেক্টিছ কৰিব লাগিব। তাৰে সেইকাৰণে আজি ইয়াত লৈ গৈছোঁ। ছাৰে ফোন কৰি কৈছে যে অমুকত হ'ব ক্লাছটো, আজি মিটিং কৰিম, তাত বাবুক লৈ গ'লে হ'ল, সেইকাৰণে লৈ গৈছে। নমস্কাৰ। নমস্কাৰ সকলোকে। আমি বৰ্তমান আমাৰ জেএনভি গাইড গুৱাহাটী চেণ্টাৰত আছিলোঁ। তো ইয়াতে আমাৰ ষ্টুডেণ্ট আজি আহিলে গুৱাহাটী বা শুৱালকুছিৰ পৰা লৈ গুৱাহাটী জালুকবাৰী আশে পাশে যিমান অঞ্চলৰ আছে। তো তেওঁলোকৰ আমি এটা সৰুকৈ টেষ্ট পাতিছোঁ আজি, মেণ্টেল এবিলিটি সৰুকৈ টেষ্ট এটা পাতিছোঁ তেওঁলোকৰ। আৰু ষ্টুডেণ্টছসমূহে আমাৰ বৰ্তমান টেষ্ট দি আছে মানসিক দক্ষতা, যিহেতু নতুন চিলেবাছ আহিছে আৰু নতুন চিলেবাছৰ হিচাপতো বস্তুখিনি আমি কৰাই থকা গৈ আছে ক'ব গ'লে এতিয়া। তো তেওঁলোকৰ এটা সৰুকৈ আমি টেষ্ট পাতিব চেষ্টা কৰিছোঁ ইয়াতে। আৰু ছাত্ৰ ছাত্ৰীসকলক পাই পেলাই ভাল লাগিছে। গুৱাহাটীত বৰ বিশেষ আমি তেনেকুৱা টাইপত মিট আপ বা ছাত্ৰ ছাত্ৰীসমূহৰ লগত লগ কৰা তেনেকুৱা টাইপত কৰা নাছিলোঁ। 2023 চনৰ শেষৰ ফালে আমি এটা কৰিছিলোঁ। তাৰপিছত আজি বহুত কেইবছৰৰ 2-3 বছৰ পিছত আমি আজি কৰিছোঁ বাৰু। ভাল লাগিছে আজি ছাত্ৰ ছাত্ৰীসমূহক লগ পাই পেলাই। আৰু কোনোবা যদি অহা নাই আপোনালোকে ইয়াৰ পৰাই চাই লওক। বহুতে আমাক ফোন কৰি আছে যে আমি যাব পৰা নাই, তো আপোনালোকে ইয়াৰ পৰাই চাই লওক গোটেইখিনি বস্তু। পিছতকৈ আমি আকৌ যদি মাতোঁ নিশ্চয় আপোনালোকে আহিব। পোনপ্ৰথমে আটাইকে জেএনভি গাইডলৈ স্বাগতম জনাইছোঁ।
গতিকে আজি আমি আছিলোঁ আমাৰ গুৱাহাটীৰ অফলাইন চেণ্টাৰত আৰু আপোনালোকে নিশ্চয় দেখা পাইছে ইতিমধ্যে যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকে আজি ক্লাছ টেষ্ট এটা সৰুকৈ দি আছে মেণ্টেল এবিলিটিৰ। গতিকে আপোনালোক আহক। নেক্সট যদি আপুনি আমাক লগ কৰিব খোজে তেনেহ'লে ইয়ালৈ আহক, আমি আছোঁ গুৱাহাটী চেণ্টাৰত। তো আজি আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিলে গুৱাহাটী চেণ্টাৰত, ইহঁতে পৰীক্ষা দিলে। আৰু পৰীক্ষা দি কেনেকুৱা লাগিলে তোমালোকৰ? ভাল লাগিলে? অ'কে, ঠিক আছে। আৰু আজি কিহৰ পৰীক্ষা দিলা তোমালোকে? অ'কে, আৰু পিছফালে কি আছিলে তোমালোকৰ ইয়াত? OMR চিট, ঠিক আছে। পিছফালে OMR চিট আছে তোমালোকৰ, আৰু এখন ফিল আপ কৰিবা দেই। একদম গোলবিলাক ভালকৈ ফিল আপ কৰিবা, বাহিৰত ওলাই যাব নালাগে যাতে। ইয়াত যেনেকৈ দেখিছা এই বুলি যে গোলটো যে আছে, ইয়াত যেনেকৈ গোলটো আছে তেনেকৈ ফিল আপ কৰিবা দেই, চাই লোৱা। ইয়াত যেনেকৈ গোলটো আছে পূৰা, আৰু গোটেইখন ক'লা কৰি দিবা গোলটো ফিল আপ কৰি পেলাই। গোলটো ফিল আপ কৰি পূৰা ক'লা কৰি দিবা, চাফাকৈ ফিল আপ কৰিবা দেই, লেতেৰা নকৰিবা। OMR চিটখন প্ৰেক্টিচ কৰিবা ভালকৈ। আৰু পৰীক্ষাত আমি OMR চিটত পৰীক্ষাটো দিব লাগিব দেই। এক্সামটো পৰীক্ষাটো আমি কিহত দিম? OMR চিটত দিম, ঠিক আছে সেইটো বস্তু। আৰু এতিয়া আমি এটা স্পেচিয়েল উপহাৰ আমি ৰাখিছিলোঁ, যোনে হায়েষ্ট নম্বৰ পাব। অ'কে, এতিয়া আমাৰ হায়েষ্ট কোনে কোনে পাইছে? এইখিনিলৈ অহা, ওচৰ আগলৈ অহা। আমাৰ মনিজা মেম আছে, মনিজা মেমে প্ৰাইজকেইটা দিব আজি আমাৰ হায়েষ্ট পোৱাকেইজনক। মেম কেনেকুৱা লাগিছে কওক এতিয়া আজি ষ্টুডেণ্টখিনিক পাই পেলাই? ভাল লাগিছে, ষ্টুডেণ্টছৰ ৰেচপন্সো ভাল আৰু ছাডেন আমি টেষ্টটো ল'লোঁ আৰু টেষ্টত বহুত ভাল প্ৰদৰ্শন হৈছে, তো আমি ভাল পাইছোঁ আৰু অকণমান সৰু সুৰা গিফ্ট লৈ আহিছোঁ। অ'কে, ঠিক আছে মেম, আগবঢ়াওক এতিয়া। অ'কে, তোমাৰ নামটো কি আছিলে কৈ দিয়া? নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিত কাশ্যপিয়া। অ'কে, তাৰপিছত আমাৰ কোন আছিলে? তুমি ৰিমন। কি আছিলে? ৰংমন। অ'কে, তোমাৰ নামটো কি আছিলে কৈ দিয়া? নমস্কাৰ, মোৰ নাম শ্ৰী ৰংমন দাস। বেটছ লাচিত বেট 7। অ'কে, ঠিক আছে। ইহঁতে 30 পাইছে দেই, 31ৰ ভিতৰত 30 পাইছে। 31ৰ ভিতৰত এওঁলোক 30 পাইছে, এওঁলোক 3জনে, ঠিক আছে। আৰু নেক্সট এতিয়া কৈ দিয়া তোমাৰ নামটো? মেহতা বাদোপালি। তুমি বেটছ? ইংলিছ বেট 1। অ'কে, ইংলিছ বেটছ 1 একদম ঠিক আছে। অ'কে, ঠিক আছে। তো ভালকৈ পঢ়িবা। আৰু বাকীকেইটাই নেক্সট টাইম কি কৰিব লাগিব? চকলেটো ল'ব লাগিব। কি কৰিব লাগিব নেক্সট টাইম? হা, কি কৰিব লাগিব? চকলেটটো নেক্সট টাইম ল'ব লাগিব দেই। অ'কে, তো নেক্সট টাইম আমি একদম চকলেটটো ল'ব লাগিব, ঠিক আছে। তো আজি তোমালোকক ইয়াতে এৰিম। সকলোৱে ভালকৈ থাকিবা, সকলোৱে ভালকৈ পঢ়িবা, আৰু অপাৰেশ্যন মিঠাই একদম ছাকচেছফুল কৰিব লাগিব দেই, ঠিক আছে। কেনেকুৱা লাগিলে আজি? অ'কে, ঠিক আছে। আমি ফটো এখন লাষ্ট উঠি লওঁ।